গোটকৰ খবৰৰ সৈতে ইউনিভাৰ্চিটি নিউজৰ ষ্টুডিঅ' মজিয়াত মই গৈছোঁ। গোলকগঞ্জৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিৰাটনগৰ চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা হয়। চোৰাং গৰু গৰিয়া ওলাই দ্ৰুতগতি বলেৰো মেক্স পিকআপ বাহন এখনে মহতিয়াই নিয়ে ৰাস্তাত গৈ থকা এখন ই ৰিক্সা বাহন। অকণমান আগতে আমাৰ বিৰাটনগৰ চাৰিআলিত যিটো ট্ৰাফিক পইণ্ট আছে সেই ট্ৰাফিক পইণ্টৰ ভিতৰত লগালগি তাতে এখন স্পীডত এখন পিকআপ ভেন আহি এখন টুটৰ এখন গাড়ী টুটক লগাই দিয়ে। টুটখনত 3জন আৰোহী আছিল। 3জনৰ ভিতৰত এজন মহিলা সংকটজনক অৱস্থাত তেখেতক সেৱা মাতি আমি ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছোঁ। কিন্তু ৰহস্যৰ বিষয় ট্ৰাফিক পইণ্টৰ ভিতৰত বুলেৰো পিকআপ ভেনখনে কেনেকৈ আহি ইমান এটা ডাঙৰ দুৰ্ঘটনা কৰিব পাৰিলে। ইয়াতেতো আমি দেখা পাই আছোঁ ট্ৰাফিক নিয়োজিত হৈ আছে, তথাপি এক্সিডেণ্ট কেনেকৈ হ'ব পাৰিলে এইটো ৰহস্য। গৰিবৰ পৰা মুস্তাফিজুৰ হকৰ ৰিপৰ্ট ইউনিভাৰ্চিটি।